শংকৰদেৱ সংঘৰ অধিৱেশনত তীব্ৰ অৰ্থ সংকট এই পৰ্যন্ত সংগ্ৰহ হোৱা নাই বাজেটৰ 50% ধন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ মূল মণ্ডপ নিৰ্মাণকে ধৰি সকলো কাম-কাজ পূৰ্ণগতিত চলিছে কিন্তু এনে প্ৰস্তুতিৰ মাজতো আৰ্থিক সংকটে দুশ্চিন্তাত পেলাইছে আদৰণি সমিতিক এক সংবাদমেলত আৰ্থিক সংকটৰ কথা প্ৰকাশ কৰিলে স্বয়ং আদৰণি সমিতিয়ে সংকটত আমি পৰিছোঁ বৰ্তমান সময়ত আমি আশা ৰাখিছোঁ আমাৰ ভকতসকলে যিটো প্ৰতিশ্ৰুতি দিছিল আৰু এটা পৰম্পৰা আগতেও দেখিছোঁ একে শেষ মুহূৰ্তলৈকে ধন টকা পইচা আহি থাকে গতিকে সেইটো আশা ৰাখিছোঁ আমি শেহত হ'লেও কিছু সংগ্ৰহ হ'বগৈ তাৰে হয়তো আমি আমাৰ যিখিনি অধিৱেশনৰ কাম সেইখিনি আমি সম্পন্ন কৰিবলৈ সমৰ্থ হ'মগৈ আমি আশা ৰাখিছোঁ সোমবাৰে মৰিগাঁৱত অনুষ্ঠিত সংবাদমেলত আদৰণি সমিতিৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰা মতে শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাজেট 2.5 কোটি টকা এই পৰ্যন্ত সংগ্ৰহ কেৱল 1 কোটি 22 লাখ টকাহে আজিৰ তাৰিখলৈকে আমি 2 কোটি 50 লাখ টকাৰ ভিতৰত আমি 1 কোটি 22 লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আজিৰ তাৰিখে তাৰমানে 50%তকৈ অলপ কম গতিকে আমাৰ আৰ্থিক সংকট নিশ্চিতভাৱে হৈছে অৱশ্যে শুভাকাংক্ষী তথা সংঘৰ ভকত বৈষ্ণৱৰ সহায়ত এই আৰ্থিক সংকট মোচন হ'ব বুলি আশাবাদী আদৰণি সমিতি ব্যুৰো ৰিপৰ্ট DY365